সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে একচাম সকলো নহয় যে আমি অসমীয়া ভাষা নকওঁ তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা তুমি ঘৰততো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছো গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয় আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে যোৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই 30% অসমীয়া বুলি লিখে তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ দেশী গৰিয়া মৰিয়া জলহা তেওঁলোকে অসমীয়া বুলি লিখে কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে নতুনকৈ ইয়াত থ্ৰেটনিং দিবলগীয়া একো নাই যে আমি বঙালী অসমীয়া নিলিখো বুলি আনকি আমাৰ আব্দুল খালেকৰ দৰে বিধায়কেও তেওঁলোকে মিয়া ভাষা বুলিয়ে লিখিছে যোৱা পঞ্জীয়নত গতিকে এইটো লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে বৰঞ্চ মই আবেদন জনাইছোঁ যে আপোনালোকে নিজৰ যি ভাষাত ঘৰত কথা পাতে সেই ভাষা লিখক মিছা কথা কেতিয়াও লোকপিয়লত নিদিব লোকপিয়লত মিছা তথ্য দিলে জেল হয় গতিকে ঘৰত যদি বঙালীত কথা পাতে আপুনি কিয় অসমীয়া বুলি লিখিব কিন্তু অসমীয়া ভাষা আমি জীয়াই থাকিম তেওঁলোকৰ ওপৰত অসমীয়া ভাষী লোক নিৰ্ভৰশীল নহয় এইটো ব্লেকমেইল পুৰণা দিনৰ ব্লেকমেইল আছিল এইটো ব্লেকমেইল নচলে অসমীয়া ভাষা যদি 2% কমিও যায় আমি লাগিলে সংবিধান সংশোধন কৰি বনাই ল'ম যে আছামিজ উইল ৰিমেইন এজ এ অসমীয়া ভাষা কিন্তু ই কি বুজাব যে তাৰমানে অসমত ইমান বাংলাদেশী সোমালে গন্তি কৰিব আমাক সুবিধাই দিয়া হ'ব তেতিয়া এনআৰচিৰ প্ৰয়োজনে নহ'ব বাংলাদেশী আমি গন্তিয়ে কৰিব পাৰিম গতিকে মোক যদি সুবিধা কৰি দিয়ক মই ধন্যবাদ জনাইছোঁ এবিএমচিক যে বাংলাদেশী কাউণ্ট কৰাৰ নতুন ৰাস্তা এটা দিব খুজিছে ভালে হ'ব সেইটোলৈ কি অসুবিধা আছে গতিকে এইবিলাক ভয় বিজেপি চৰকাৰে নাখায় হিমন্ত বিশ্ব শৰ্মাই নাখায় এভিকশ্যন চলি আছে চলি থাকিব চিম্পল কথা ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব